গুড ইভিনিং বন্ধু বান্ধৱীসকল। আজি মাত্ৰ অলপ বহি আছে মানে আজি স্কুলত ফাংচন আছিল, অলপ মানে মাইকত ঘোষণা কৰিলোঁ ৰাতিপুৱাৰ পৰা, মাতটো ফাটি আছে। তো কথা হ'ল মই আপোনালোকক এনজাইটিৰ কথা কৈ আছিলোঁ। তো আচলতে মানে এনজাইটি আপোনাৰ মোৰ এনজাইটিটোৰ কথা ক'লোঁ, বিভিন্ন এনজাইটিটো আছেই। পৰীক্ষাৰ সময়ত হয়, প্ৰেমৰ ক্ষেত্ৰত হ'ব পাৰে, টকা পইচাৰ ক্ষেত্ৰত হ'ব পাৰে। তো মোৰ কথাটো কওঁ যে 2020 চনত কৰোণা হৈছিল, এতিয়া মই আগতে কৈছোঁ আপোনালোকক যে মোৰ এনেকৈ এনজাইটি হ'ল, ঠিক আছে। তো এনজাইটি হোৱাৰ পিছত কি হ'ল, মই তাৰমানে ভয় ভাৱ এটা সোমাই গ'ল। এনি টাইম মাস্কখন পিন্ধি থাকোঁ, আপোনাৰ হাত মানে ঘণ্টাই চাফা কৰি থাকোঁ। তাৰপিছত আপোনাৰ কি হয়, এইটো অক্সিজেন লেভেলটো সদায় চাব যাওঁ, এনেকুৱা হৈ গ'ল তাৰমানে। তো কেইদিনমান মই তো কণ্টিনিউ তাৰমানে সেইবিলাক আকৌ বাতৰিবিলাক চাওঁ, মানে অলপ যদি মই আকৌ কি কৰোঁ, মানে হাতত তাৰমানে আমাৰ পালচটো চাই থাকোঁ। পালচটো যদি বেছি মানে গুগলত চাৰ্চ কৰোঁ যে 60 পৰা 80, 90 থাকিব লাগে, তো তাতকৈ যদি অলপ বেছি হয় মোৰ তাৰমানে বিৰাট ভয় লাগি যায়। তো মানে গ'ল কেইদিনমান। তো কেইদিনমান যোৱাৰ পিছত মানে ক্ৰিকেট খেলি আছোঁ, মই আকৌ ক্ৰিকেট খেলি ভাল পাওঁ। তো ক্ৰিকেট খেলি থকাৰ সময়ত তাৰমানে মোৰ এনেকুৱা লাগিল যে মানে এটা একদম পূৰা মানে বেলেগ দুনীয়া এখনত গুচি গৈছোঁ। মানে মই এনেকুৱা ভাৱ হ'ল মোৰ তাৰমানে হাৰ্ট এটাক হৈ যাব। মই ঘৰত আহিলোঁ, আহি পেলাই মানে একদম মানে বিৰাট আৰু মই অলপ পিছত মৰি যাম তাৰমানে, এনেকুৱা ভাৱ হৈছে। তো লগালগ মই ডাক্তৰৰ তাত গ'লোঁ, গৈ পেলাই মোক লৈ গ'ল তাৰমানে, মই ভয়তে গুচি গ'লোঁ ডাক্তৰৰ তাত। মই একো মানে বহুত সময় মই একদম কঁপি আছোঁ মানুহ। তাৰপিছত গুচি গ'লোঁ ডক্তৰৰ তাত। ডক্তৰে চালে, ক'লে যে তোমাৰতো একো বেমাৰ হোৱা নাই। তাৰপিছত প্ৰেছাৰটো চালে, প্ৰেছাৰটো নৰ্মেল। তো একদম পূৰা ডক্তৰে বঢ়িয়া কৰি বুজাই মানে ক'লে যে একো হোৱা নাই। প্ৰথম ডক্তৰজনে মোক কিন্তু মানে উশাহ নিশাহৰ প্ৰব্লেম পোৱাৰ কাৰণে তাৰমানে মোক মানে এই যি ব্ৰেথ এটা আছে এনালাইজাৰ, সেইটো দিছে, আৰু আপোনাৰ হাৰ্টৰ মানে ঔষধ দিছে। ঠিক আছে, মই অলপ পিছত ভাল পাই গ'লোঁ। তো ভাল পোৱাৰ পিছত কি হ'ল, তাৰপিছত সেই ঔষধ খাই আছোঁ মই। আকৌ 15 দিনমান পিছত তেনেকুৱা হৈছে। তাৰপিছত মোক ক'লাক যে ডক্তৰে তুমি এটা ECG কৰি লোৱা, ঠিক আছে। তো ECG কৰি ল'লোঁ, ECG নৰ্মেল। তাৰপিছত তাৰমানে এনেকুৱা ভাৱ হয়, তাৰমানে এনজাইটি যেতিয়া আপুনি এনজাইটিত ভোগে তেতিয়া এনেকুৱা ভাৱ হ'ব যে কিবা যদি এটা আপোনাৰ মানে ধৰক মানে অলপ হাতখন বিষোৱা যেন হৈছে, লগে লগে গুগল চাৰ্চ কৰোঁ, গুগল চাৰ্চ কৰি হাত বিষালে কি বেমাৰ হ'ব পাৰে। তো এই মস্ত মানে গোটেই বেমাৰবিলাকৰ কথা মনত আহে, আকৌ ভয় খাই যাওঁ, ভয় খাই যায়। বেছিভাগৰে হয় কিজানি, ক'ব নোৱাৰোঁ বাকীবিলাকৰ কেনেকুৱা হয়। তো এইটো হৈ গ'ল, হৈ আপোনাৰ মানে পিছত আকৌ এজন ডক্তৰৰ তাত গ'লোঁ। তো সেইজনেও ক'লে যে তোমাৰ ECG নৰ্মেল, তোমাৰতো একো বেমাৰ নাই। কিন্তু তেওঁ ক'লে যে এটা কাম কৰা, তোমাৰ ভয় লাগে নেকি? ভয়তো মোৰতো মানে এনেই হাৰ্ট এটাক হৈ যোৱা যেন লাগে। তো কৈছে, ডক্তৰ এজনে মোক বুজাই দিলে যে নহয়, এইটো হাৰ্ট এটাক নহয়, এইটো পেনিক এটাক বুলি কয়। তো পেনিক এটাক তেতিয়া তোমাৰ যেতিয়া এনজাইটি হৈছে, আচলতে এনজাইটি হৈছে তোমাৰ, তুমি অলপ মেডিচিন খাব লাগিব, ঠিক আছে। তো মেডিচিন দিলে মোক, 1 মাহৰ মেডিচিন দিলে, মেডিচিন খালোঁ। খাই পেলাই মই অলপ ভাল পালোঁ। কিন্তু ভাল পোৱাৰ পিছত মই যেতিয়া মেডিচিনটো মই আকৌ বন্ধ কৰি দিলোঁ, মানে মই ভালেই হৈ গ'লোঁ, পূৰা একদম চলা ফুৰা কৰি আছোঁ। তো মেডিচিন খালোঁ, ভাল পাই গ'লোঁ, তো কথা নাই, মই বেমাৰটো ভাল হোৱা বুলি ভাবিলোঁ, ঠিক আছে। তো তাৰপিছত কি হ'ল, তাৰমানে আকৌ ঔষধখিনি শেষ হোৱাৰ 15 দিনমান পিছত আকৌ মানে এই বেমাৰটো আকৌ মানে আগৰ নিচিনা হৈছে। পুৰা ৰাস্তাত খোজকাঢ়ি থাকোঁতে পৰি যাম এনেকুৱা এখন লাগিছে আৰু, ঠিক আছে। তো মই ভাবিলোঁ নহয়, মোৰ নিশ্চয় হাৰ্টৰ অসুখ হৈছে। তো আকৌ এজন বেলেগ ডক্তৰৰ তাত গ'লোঁ, যাই পেলাই সেইজনৰ তাতেও মানে তেওঁ ক'লে, পৰীক্ষা কৰিব দিলে, মানে চব মানে নৰ্মেল, একো নাই, হাৰ্টৰ ECG কৰিলে একো চব নৰ্মেল। তো আপোনাৰ এনজাইটি হ'লে আপোনাৰ কি হয় যে ডক্তৰৰ ওপৰতে বিশ্বাস নোহোৱা হৈ যায়। তাৰমানে আপুনি আহি পেলাই ঔষধ আকৌ এনেকুৱা এটা ভাৱ হয় যে ঔষধবিলাকৰ নাম লিখি দিয়ে, ঔষধবিলাকৰ গুগল চাৰ্চ কৰা যায় যে এইটো ঔষধ খালে কি ছাইড ইফেক্ট আছে। মানে এনি টাইম নিগেটিভ মাইণ্ড এটা আহি যায়, মাইণ্ডছেট এটা কমপ্লিট নিগেটিভ মাইণ্ডছেট হয়। তো মানে এনেকুৱা হৈ গ'ল যে মইতো মোটামুটি বহুতজন ডক্তৰক দেখুওৱা, মানে এইজন একো ডক্তৰৰ কথা একো কাণতে নোসোমায়, বিশ্বাসেই নহয়, তেনে মানে ডক্তৰজনে বুজি পোৱা নাই কথাটো, এনেকুৱা লাগে। আৰু আপোনাৰ এনজাইটি হ'লে
মানে এনজাইটিত যিজন মানুহে ভোগে তেওঁহে গম পায় যে এনজাইটিত কি অসুবিধা পায় ঘৰৰ মানুহবিলাকৰো মানে ঘৰৰ মানুহে যেতিয়া আপোনাৰ লগত যাব ডক্টৰৰ তাত তো ঘৰৰ মানুহে ভাবিব যে মানে ডক্টৰেতো কৈছে নৰ্মেল অ'কে চব তো ইয়াতেতো একো বেমাৰ নাই ই এনেই তাৰমানে হেৰি কৰি আছে এনেকুৱা এটা মানে এটা বিৰাট ডাঙৰ পৰিস্থিতি এটা মাইণ্ড তাৰমানে এটা মাইণ্ডলি এটা মানে এনজাইটিত ভোগা মানুহজনে কৰি থাকে তো সেইটো ডক্টৰজন আৰু পেচেণ্টজন তেওঁ বুজি পায় বাকীবিলাকে এইটো বুজি নাপায় তাৰপিছত মানে কি হ'ল যেতিয়া মই এনেকৈ কণ্টিনিউৱাছ মানে হৈ আছে তাৰপিছত বস্তুটো ৰিলিফ পাওঁ আকৌ হয় তো তেতিয়া মই এজন ডক্টৰ মানে আচলতে ভগৱান সদৃশ ডক্টৰ তেখেতক গৈ দেখুৱালোঁ মই ডক্টৰজনৰ নাম নকওঁ ঠিক আছে বাৰু তো ডক্টৰজনে তাত গৈ পেলাই তেখেতে একদম পূৰা ক'লে যে এটা কাম কৰা তুমি মেডিচিন এইখিনি খোৱা 1 মাহৰ ঔষধ খোৱা আৰু তুমি কোৰ্চটো কমপ্লিট কৰা কৰি পেলাই আৰু এনজাইটিৰ এটা কি হৈছে এনজাইটিত আপোনাৰ হাই প্ৰেছাৰ হৈ যাব পাৰে মানে হাই প্ৰেছাৰ দেখুৱাই থাকিব সেইকেইদিন এনজাইটি হ'লে পালছ ৰেটটো বেছি হৈ যাব আপোনাৰ মানে পালছ ৰেট বেছি হয় আপুনি গুগল চাৰ্চ কৰিব তাৰপিছত এনেকুৱা হৈ যায় তাৰপিছত এনেকৈ তাৰমানে বহুত দিন তাৰমানে আপোনাৰ মই মানে কৰোণাৰ পিছত মোটামুটি মই 1 বছৰ সময় মই এনেকৈ লছ হৈছে ঠিক আছে ইয়াৰ পিছত কি হ'ল মই কেনেকৈ ৰিলিফ পালোঁ আপোনালোকক নেক্সট ভিডিঅ'ত জনাই আছোঁ ঠিক আছে ধন্যবাদ